গতিকে আমাৰ দিনৰ কথাবিলাক সুকীয়া আছিলে আমাৰ সুশান্ত দাই জানে ভালকৈ আৰু বহুত বহুত ধন্যবাদ যে আমাক এনেকৈ মাতিলে আপোনালোকে আৰু ইমান ধুনীয়া এটা কাৰ্যসূচী আৰু ইমান এটা গেডাৰিং ঠাণ্ডা দিনত হয়নে নহয় মইতো কওঁ সকলোকে নমস্কাৰ জনাইছোঁ থিয় হৈ থকা সকলোকো নমস্কাৰ জনাইছোঁ বহি থকা সকলোকো নমস্কাৰ জনাইছোঁ যিসকলে আঁতৰৰ পৰা অকণমান দেখিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ সেইসকল মানুহকো নমস্কাৰ জনাইছোঁ যোনে ঘৰত তলাটো বন্ধ কৰি পেলাই আহি পেলাই ইয়াত আহি আমাৰ অনুষ্ঠান চাবলৈ আহিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ আৰু সেই তলাটোকো নমস্কাৰ জনাইছোঁ যোনে ঘৰখন নৰে কৰি আছে হয়নে আকৌ এচাম আছে নহয় যিসকলে এই অনুষ্ঠানটো অৰিহণা এটা দিম আজি দিম কালি দিমকৈ ভাবোঁতে আজি অনুষ্ঠানে শেষ হৈ গ'লগৈ তথাপিও যে দিয়া নহ'ল একো এটা মাননি হয়নে অৰিহণা এটা তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ আপুনি ধুনীয়াকৈ এটা ভাষণ দি লওক না ধুনীয়াকৈ তেতিয়াহে ভাল লাগিব মানে ৰাইজক সুঁৱৰি এটা ধুনীয়া ভাষণ হ'ব লাগে সন্মুখত থকা ৰাইজক সুঁৱৰি পেলাই সন্মুখত থকা ৰাইজক ধুনীয়া সুঁৱৰি পেলাই শ্ৰদ্ধাভাজন মাইক হে মাইকৰ কথা কোৱা নাই ৰাইজৰ কথা কৈছোঁ এই মাত্ৰ ক'লে দেখোন তুমি সন্মুখত থকা বুলি সন্মুখত এই মাইকডালহে আছে তাৰপিছত কি কথা ক'বলৈ মানে মাইকৰ পিছত থকা সকলৰ কথা কৈছোঁ তাকে ডাইৰেক্ট কৈ দিবা আকৌ কিনো খেলি মেলিখন কৰি থাকা শ্ৰদ্ধাভাজন মাইক এণ্ড অলছ' ৰাইজ হয়নে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ হয়নে নহয় মিছা ক'লে কিডাল হ'ব ৰাইজ আমাৰ দিনত ডেএনচি গজালটোৱে ইমানটোমান আছিলে ডেএনচি গজালটো ইমানটো হ'ব পাৰে নেকি আমাৰ দিনৰ কথা কৈছোঁ আজিকালিহে সৰু হৈ গৈছে মানে এতিয়া আমাৰ দিনৰ কথা অলপ সুকীয়া আছিলে অলছ' মানে আগতেতো মই এইবিলাক জেগাতেই কত অনুষ্ঠান কৰি ফুৰিছিলোঁ ইয়াত কেনেকুৱা এবাৰটোতো মই এনেকৈ ফাংচন এটা পাতি থাকোঁতেতো পুলিচে পাই গ'ল আপোনাৰ তাৰপৰা পুলিচে পাই লৈ পেলাই কৈছে বোলে ইচকা কাণ কাট দো মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব মই অন্ধ হৈ যাম হেই কি হ'ল মানুহৰ কাণ দুখন কাটিলে মানুহ অন্ধ হয় নেকি এই আছোঁ আকৌ গোটেই কথাবিলাক শুনিবা আকৌ তাৰপিছত ক'বা কাণ দুখন যদি কাটি দিয়ে মই চশমাযোৰ পিন্ধিম কেনেকৈ কি কথা ক'বলৈ